DY 365 তৰফৰ পৰা আমি সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি উপস্থিত হৈছোঁ বজালীৰ এখন গাঁৱত হাওৰা গাঁও আৰু হাওৰা গাঁৱত আমি দেখুৱাইছোঁ যে শাৰী শাৰী ভেলাঘৰ আৰু গয়াৰীজে শাৰী শাৰী ভেলাঘৰ বান্ধিছে আৰু উৰুকা ৰাতি ভোজ ভাত খাই পুৱা তেওঁলোকে এনেদৰে ভেলাঘৰত অগ্নিসংযোগ কৰিছে আৰু ৰাইজ ওলাই আহিছে সকলো ৰাইজে একগোট হৈ ভেলাঘৰৰ উত্তাপ লৈছে আৰু এনেধৰণৰ এক নান্দনিক দৃশ্যই বিৰাজ কৰিছে সমগ্ৰ ঠাইখনতে আৰু এই বিশেষত্ব আছে এই গাঁওখনৰ যে এই গাঁওখনত যেহেতু গয়া ৰাইজে বহু দিনৰ পৰা লগ হৈ এনেদৰে শাৰী শাৰীকৈ তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰে আৰু তেওঁলোকে এই উৰুকাৰ নিশা ভোজ ভাত খায় আৰু তাৰ বিহুৰ দিনা তেওঁলোকে এনেদৰে মেজিৰ অগ্নিসংযোগ কৰে আৰু আমি এই পৰিৱেশ দেখুৱাইছোঁ এক খুব ধুনীয়া পৰিৱেশ আৰু এই পৰিৱেশৰ আমি দেখুৱাইছোঁ যে ইতিমধ্যে তেওঁলোকে মেজিত অগ্নিসংযোগ কৰিছে আৰু আমি ৰাইজৰ পৰা কিছু কথা ল'বলৈ চেষ্টা কৰিম যে কেনেধৰণৰ কি ক'ব যে এই আজি ভোগালী বিহু আপোনালোকে মেজিৰ অগ্নিসংযোগ কৰিছে কি ক'ব কি বাৰ্তা দিব অসমবাসী ৰাইজলৈ মুহূৰ্তত পোনপ্ৰথমতে আমি সংবাদ মাধ্যমক গাঁওবাসীৰ হৈ ধন্যবাদ জনাইছোঁ গোটেই অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমি এইটোৱে বিচাৰিছোঁ আমাৰ যিটো গাঁওবাসীৰ যে একতা আৰু একতাৰ জৰিয়তে যিটো আমি নিদৰ্শন দাঙি ধৰিছোঁ আমাৰ মাঘ বিহুৰ যিটো ভেলাপুঁজি সজা সেই গোটেই বাৰ্তাটো যাতে গোটেই অসমবাসীয়ে লয় আৰু আমাৰ অসমীয়াৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰাত আগবাঢ়ি যায় যে এটা কথা ক'ব লাগিব যে ইয়াত যি ভেলাঘৰ নিৰ্মাণ কৰা হৈছে ইয়াত পুৰণি প্ৰথাৰ পৰম্পৰাগত প্ৰথা হৈছে ইয়াত কোনো আধুনিকতাৰ প্ৰলেপ নাই কিন্তু সমগ্ৰ গাঁওবাসী একগোট হৈ এনেদৰে প্ৰতি বছৰে ওলাই আহিছে আমি আন এজনৰ পৰা জানিম যে আজি ভোগালী বিহু ৰাইজক কি ক'ব এই মুহূৰ্তত ভেলাপুঁজিৰ পৰা এই ভোগালী বিহুৰ ক্ষণত মই ক'ব বিচাৰিম যে এনেকুৱা যিটো একতাৰ এনাজৰী এটা মেছেজ আৰু আমাৰ যিটো বিহুৰ উৎসৱ যিটো ভোগালীৰ উৎসৱ মেজি সজোৱা এইটো প্ৰায় লুপ্তপ্ৰায় হ'বলৈ গৈ আছে কিন্তু এইখন গয়া ৰাজ্যত দেখা পাওঁ যে প্ৰতি বছৰে প্ৰায় 20টা 18টা এনেকুৱা ধৰণৰ মানে দুমাহ জুৰি বিশেষ কষ্ট কৰি এনেকুৱা কাম কৰে যিটো নেকি এটা মেছেজ গোটেই অসমতে যায় আৰু মানুহখিনি যে আমি অসমীয়া জাতিৰ যিটো স্বাভিমান এই স্বাভিমান ৰক্ষা কৰা আমাৰ পৰিলক্ষিত হয় যে কি ক'ব আপুনি গাঁওবাসী হিচাপে কি ক'ব আপোনালোকে বৰ ধুনীয়াকৈ প্ৰতি বছৰে এনেধৰণে ভেলাঘৰ নিৰ্মাণ কৰে শাৰী শাৰী বাগিচাৰ নিচিনা সৃষ্টি কৰে আৰু এক নান্দনিক পৰিৱেশৰ সৃষ্টি হয় আজি এই পবিত্ৰ দিনটোত আপোনালোকে কি বাৰ্তা দিব ৰাইজক আমাৰ বাৰ্তা হৈছে আমাৰ যিখিনি একতা আমাৰ গয়া ৰাজ্যৰ যিখিনি উঠি অহা চামে যিখিনি একতাৰ নিদৰ্শন দেখুৱাইছে তাৰ কাৰণে আমি গোটেই সৰুৰ পৰা ডাঙৰলৈ বুঢ়ালৈ গতিকে আটাইখিনিয়ে তাৰমানে এই অনুষ্ঠানটিৰ কাৰণে লাগি পৰিছে আজি দুমাহ ধৰি এই অনুষ্ঠানটোত লাগি আছে আৰু এইটো গোটেই অসমব্যাপী ইয়াৰ গৈছে কি সুন্দৰ পৰিৱেশ আমি দেখুৱাইছোঁ যে ইয়াতে তেওঁলোকে নৰাৰে ঘৰ সাজিছে আৰু এই পৰম্পৰাগত সকলো তেওঁলোকে পৰম্পৰাগত যি বস্তু সম্পদ তেওঁলোকে ইয়াৰে বনাইছে আৰু এটা কথা ক'ব লাগিব যে যিহেতু বজালী শেহতীয়াভাৱে বানপীড়িত অঞ্চললৈ পৰিগণিত হৈছে আৰু বহু পথাৰত এতিয়াও খেতি নাই বহু পথাৰত নৰা নাই তথাপি এই ৰাইজে এনেদৰে তেওঁলোকে ভেলাঘৰ বনাইছে আৰু আমি দেখুৱাইছোঁ কি নান্দনিক পৰিৱেশ কি সুন্দৰ পৰিৱেশ যে বহুকেইটা ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু গোসাইলৈ ঠগি বা শৰাই আগবঢ়াই তেওঁলোকে এনেদৰে পৰম্পৰাগতভাৱে এই দোমাহী উৎসৱ পালন কৰিছে।